Go back, go back, go back. Go back, go back. Jolly boy! Hey, hook up Jolly Chan! Jolly boy! Hey, Jolly Chan! Jolly boy! Hey, hook up Jolly Chan! Jolly boy! Bangladesh go back! Go back! Go back! Where we could have moved over like it! Where we could move over like it! ঐতিহাসিক ভূঞা পুখুৰীৰ পাৰত আজি আমি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। ইয়াৰ কিয় কাৰণে হৈছে? চৰকাৰৰ অকমন্যতাৰ কাৰণে। আৰু ডিসি অফিচত আমি বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰি আছোঁ, কিন্তু চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইবাবে আজি আমি লাচি থানা, চুকাফা আটাচু আঞ্চলিক সমিতি, আদিবাসী ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি বিভিন্ন দল সংগঠনে আজি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। ইয়াৰ প্ৰতিবাদৰ ফলতো যদি চৰকাৰ প্ৰশাসনে এই ভূঞা পুখুৰীৰ যি বেদখল কৰিছে, এই বেদখলকাৰীক যদি উচ্ছেদ নকৰে, তেনেহ'লে আমি জাতীয় যিমান দল সংগঠন আছোঁ সকলোৱে আমাৰ নিজৰ ববীয়াকৈ আমি ব্যৱস্থা কৰিম। গতিকে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যিদৰে আপোনালোকে বিভিন্ন জিলাত এই বেদখলকাৰীসকলক উচ্ছেদ কৰি আছে, ঠিক তেনেদৰে আমাৰ এই যি আহোম শাসনকালৰ ঐতিহাসিক ভূঞা পুখুৰী আছে, এই ভূঞা পুখুৰী আপোনালোকে উচ্ছেদ কৰক আৰু আমাৰ এই ভূঞা পুখুৰী সংৰক্ষিত কৰক। আৰু লগতে হয়, আপোনালোকে দেখিবলৈ পাইছে যে এজন জ্যেষ্ঠ সাংবাদিক তথা এজন সামাজিকভাৱে সচেতন ব্যক্তিক কিদৰে বেদখলকাৰীয়ে আজি আমাৰ অসমত আহি আমাৰ সন্মুখতে তেওঁলোকে আজি প্ৰহাৰ কৰিবলৈ উদ্যত হ'ল আৰু প্ৰহাৰ কৰিছে। গতিকে আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাম যে এই যি আক্ৰমণকাৰী মহিলা, এই মহিলাক 12 ঘণ্টাৰ পিছত এৰি দিয়া বুলি শুনিছোঁ। গতিকে এখেতক কায়ক্ত কৰিব লাগে আৰু কায়ক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা আমি বিভিন্ন জাতীয় দল সংগঠনে আমি জংগী আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছোঁ। এয়া আমি চৰকাৰক সকীয়াই দিলোঁ। চৰাইদেউ জিলাৰ আমাৰ আহোমৰ ৰাজধানী যি এই ভূঞা পুখুৰীত ইতিহাস প্ৰসিদ্ধ এই বিজড়িত ভূঞা পুখুৰী আচলতে বেদখলৰ কবলত আমি জিলা প্ৰশাসনক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, আয়ুক্ত মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, ইয়াৰ স্থানীয় যি নেকি ৰাজহ চৰকাৰৰ বিষয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। বৰ্তমানলৈকে এতিয়ালৈকে আচলতে উচ্ছেদ কৰা নাই। ইয়াত আমি বিলাচী থানা অসম আৰু আমাৰ বিভিন্ন টাই আহোমৰ জনগোষ্ঠী আৰু আচ্ছা সকলোৱে একগোট হৈ লৈ পিনে আজি ৰাজপথত ওলাই আহিবলগীয়া এনেকুৱা পৰিস্থিতি হৈছে। সেইদিনাখন জ্যেষ্ঠ সাংবাদিক মহোদয়ক আচলতে বৰ্বৰভাৱে আক্ৰমণ কৰিছে দুষ্কৃতিকাৰী, আচলতে বেদখলকাৰী নাৰ্জিমা বেগম নামৰ যি দুষ্কৃতিকাৰীয়ে। কিন্তু ইয়াৰ পুলিচ প্ৰশাসনে আটক কৰিছিলে, কিন্তু 12 ঘণ্টাৰ পিছতে আচলতে তেখেতক মুকলি কৰি দিছে। ইয়াৰ আমি আচলতে কোনো কাৰণতে গ্ৰহণযোগ্য হোৱা নাই। আমি পুলিচ প্ৰশাসনক আচলতে আমি ধিক্কাৰ জনাইছোঁ। আকৌ যাতে তেখেতক অতি সোনকালে অতি বিলম্বে আচলতে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন জনাইছোঁ। আমি আচলতে যদি জিলা প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি নিজাববীয়াকৈ ওলাই আহিম। যিকোনো পৰিৱেশৰ পৰিস্থিতি যদি ভয়ংকৰ সৃষ্টি হয়, তেতিয়া আমি এই সংগঠনসমূহ কোনো কাৰণত জগৰীয়া নহয়। হয়, আজি আমি সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু আমাৰ সকলো বিভিন্ন দল সংগঠনে আজি মিলি ৰাজপথ অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ।
যিহেতু সিদিনা এজন জ্যেষ্ঠ সাংবাদিকক এগৰাকী মিয়া মহিলাই আক্ৰমণ কৰিলে তাৰ ক্ষেত্ৰত আমাৰ যি এই প্ৰশাসন আছে বা আমাৰ এই চৰকাৰখন আছে সকলোৱে এই বিষয়ত অৱগত কিন্তু তেওঁলোক আজিলৈকে নিমাত আৰু ইয়াত দল সংগঠনে আহি দেখাই দিয়াৰ স্বত্তেও আজি পৰ্যন্ত কিন্তু এই জেগাটোত এই ভূঞা পুখুৰী জেগাটোত যি বেদখল কৰি আছে এই মিয়া লোকসকলক কিন্তু আজিলৈকে তেওঁলোকে উচ্ছেদ নচলালে আমি এটা গোন্ধ পাইছোঁ যে অসম চৰকাৰে যে 2026ৰ কাৰণে তেওঁলোকে উচ্ছেদ কাৰ্যসূচীটো চলাইছে নেকি আজি যিজন মহিলাক আক্ৰমণ কৰিছিলে এজন জ্যেষ্ঠ সাংবাদিকক সেই সাংবাদিকজনক আক্ৰমণ কৰাৰ বাবে এখন এজাহাৰ দাখিল কৰা হৈছিলে এজাহাৰৰ ভিত্তিত সেই মহিলাগৰাকীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছিলে কিন্তু গ্ৰেপ্তাৰ কৰা 12 ঘণ্টাৰ পাছত তেওঁলোকে এৰি দিলে এইটো এটা একদম লজ্জাজনক বিষয় আৰু এই মহিলাগৰাকীক অতি শীঘ্ৰে আমি আদিবাসী ছাত্ৰ সন্থা তথা আমাৰ বিভিন্ন দল সংগঠনৰ দাবী যে অনতি পলমে এই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে লগে লগে আমাৰ যি ভূঞা পুখুৰী আছে ইয়াত যিমান বেদখলকাৰী আছে বেদখলকাৰীসকলক বেদখল মুক্ত কৰিব লাগে ধন্যবাদ